আমাৰ নিজৰ ভৌগোলিক সীমাবদ্ধতাৰ ভিতৰত আমাৰ যদি এটা স্যাটেলাইট থাকে প্ৰতিদিনে যদি স্যাটেলাইটটো কৰিমগঞ্জৰ ফালে গৈ থাকে শ্ৰীভূমিৰ ফালে যায় মানকাছাৰৰ ফালে যায় বিদেশী আহিলে আপুনি গম পাব যদি প্ৰতিদিনাই স্যাটেলাইটটো ঘূৰি ফুৰে বানপানী অহাৰ আগতে নদীত অৰুণাচলত নদীৰ পানীটো স্যাটেলাইটে বহুত দিন আগতে দেখা পাব সেইকাৰণে আমি অসমৰ এটা নিজৰ কৃত্ৰিম উপগ্ৰহ এটা আমি লঞ্চ কৰিব খুজিছো ইছৰোৰ লগত কথা পাতি প্ৰাৰম্ভিক আলোচনা হৈছে কিন্তু বাজেটত যেহেতু ইট উইল কষ্ট around 450 to 500 crores আমি বাজেট প্ৰভিজন কৰিছো আৰু এই বছৰত আমি সেই দিশত আগুৱাই যাম আমাৰ নিজৰ ভৌগোলিক সীমাবদ্ধতাৰ ভিতৰত আমাৰ যদি এটা স্যাটেলাইট থাকে প্ৰতিদিনে যদি স্যাটেলাইটটো কৰিমগঞ্জৰ ফালে গৈ থাকে শ্ৰীভূমিৰ ফালে যায় মানকাছাৰৰ ফালে যায় বিদেশী আহিলে আপুনি গম পাব যদি প্ৰতিদিনাই স্যাটেলাইটটো ঘূৰি ফুৰে বানপানী অহাৰ আগতে নদীত অৰুণাচলত নদীৰ পানীটো স্যাটেলাইটে বহুত দিন আগতে দেখা পাব সেইকাৰণে আমি অসমৰ এটা নিজৰ কৃত্ৰিম উপগ্ৰহ এটা আমি লঞ্চ কৰিব খুজিছো ইছৰোৰ লগত কথা পাতি প্ৰাৰম্ভিক আলোচনা হৈছে কিন্তু বাজেটত যেহেতু ইট উইল কষ্ট around 450 to 500 crores আমি বাজেট প্ৰভিজন কৰিছো আৰু এই বছৰত আমি সেই দিশত আগুৱাই যাম